আহি থকা দিনবিলাকতো আমি চলি যাম বুলি তাকে আশা কৰিছোঁ কাৰণ কিয়নো আমাৰ ফেমিলিবিলাক পৰিয়ালবিলাক দূৰত দূৰত হয় আৰু গৈ পেলাই একেদিনে কেৰল গাই পেলাই পৰিয়াল ফেমিলিত আমি খোৱা লোৱা কৰিব নোৱাৰোঁ আৰু সঁচাকৈ ইয়াতে একেলগে মিলা প্ৰীতিৰে পৰস্পৰে প্ৰেমত সহভাগিতা হয় আমি প্ৰীতিভোজ যেতিয়া কৰোঁ আমাৰ মনত এটা আনন্দিত হয় আৰু এটা আমাৰ উল্লাস এটা থাকে আৰু তাতে ঈশ্বৰে সন্তুষ্ট পায় আপোনাৰ মন উল্লাস মোৰ মন উল্লাস সকলোৰে মন একতা হৈ থকাত ঈশ্বৰে আশীৰ্বাদ কৰে বুলি কৈছে আৰু এক হৃদয় এক মনত ঈশ্বৰে থাকে বুলি কৈছে হালেলুয়া আৰু আজি এই উপখনত এক হৃদয় এক মনত কোনোবাই যদি আজি সহভাগিতা ল'ব নোৱাৰিলে বা নিজক আনিব নোৱাৰিলে আৰু হয়তো নিজকে পৃথক কৰি ৰাখিলে তেওঁলোকক ঈশ্বৰে কৈছে দুখিত হয়নে দুৰ্ভাগ্য বুলি ক'ব লাগিব বুলি কৈছে দুৰ্ভাগ্য আৰু কাৰণ দুৰ্ভাগ্য বুলি ক'লে ঈশ্বৰৰ লগত তেওঁ নাই কাৰণে তেওঁ ঈশ্বৰৰ ৰাখা নাই হালেলুয়া সেইকাৰণে আহক আমি যিচুয়া ভাৱবাদীৰ 9 অধ্যায় 6 পদটো পঢ়িম যীশু খ্ৰীষ্টক ঈশ্বৰে কেনেকৈ পঠাই দিলে আৰু কিয় পঠালে এক পদটো অলপমান পঢ়ি দিছোঁ মই কিন্তু যি দেশত দুখত আছিল তাত আন্ধাৰ নাথাকিব তেওঁ আগৰ কালত জুবুলনৰ আৰু নপ্তালি দেশত অৱস্থালৈ আনিছিল কিন্তু অন্তিম কালত সমুদ্ৰ ওচৰৰ পথ জৰ্দানৰ পাৰৰ জাতিবিলাকলৈ গালিলৰ কি কৰিলে আন্ধাৰত ফুৰি আছিল অৰ্থাৎ মহাজ্যোতি দেখিবলৈ পালে সেইবিলাকে মৃত্যু ছায়াৰ দেশত বাস কৰিছিল তেওঁবিলাকৰ ওপৰত দীপ্তি প্ৰকাশ হ'ল হালেলুয়া মই মাজে মাজে পঢ়ি দিছোঁ কাৰণ এই পৃথিৱীৰ মানৱ জাতিবিলাকে কি আছিল আন্ধাৰত আছিল বুলি কৈছে এই পৃথিৱীৰ মানৱ জাতিবিলাকক ঈশ্বৰে আদম হাৱাৰ যোগেদি বংশ বৃদ্ধি কৰিছিল মানুহ বাঢ়িছিলে আৰু মানুহ আছে কিন্তু কিহত আছিল আন্ধাৰত আৰু দুখত আছিল বুলি কৈছে মানৱ জাতিবিলাকে আন্ধাৰত দুখত থকাৰ কাৰণে ঈশ্বৰে পৰিকল্পনা কৰি তেওঁ কি কৰিলে পৃথিৱীৰ ঈশ্বৰৰ সৃষ্টি মানৱ জাতিবিলাকে ক্ৰন্দনত দুখত বেদনাত ভাগি পৰিছিল আৰু তেওঁলোকক উদ্ধাৰ পাবলৈ তেওঁলোকক উদ্ধাৰ কৰিবলৈ আন কোনো নাছিল আৰু উদ্ধাৰ পাবলৈ কোনো পথ বা ৰাস্তা নাছিল বুলি কৈছে সেইটোৰ কাৰণে ঈশ্বৰে নিজে সৃষ্টি কৰা মানৱ জাতিবিলাকৰ ওপৰত মৰম লাগিল বুলি কৈছে মৰম লাগিল আৰু মৰম কৰি কি কৰিলে নিজৰ একমাত্ৰ পুত্ৰকে এই পৃথিৱীলৈ দান কৰি আপোনাক আৰু আমাক এই পৃথিৱীৰ মানৱ জাতিবিলাকে উদ্ধাৰ কৰিবলৈ ঈশ্বৰে পৰিকল্পনা ৰাখিলে হালেলুয়া পৰিকল্পনা ৰাখিলে আৰু পৰিকল্পনা ৰাখি কি কৰিলে আপোনাক আৰু আমাক প্ৰেম কৰি নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে আৰু সেই দিনটোৱে আজি আমি কি কৰি আছো ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আজিলৈকে আমি শুনি আছো জানি আছো আৰু পালন কৰি আছো হয়নে আৰু মনত কি হৈছে উখল মাখল আৰু উল্লাসিত আমি হৈছো হালেলুয়া ধৰি লওক গোটেই বিশ্ব ভ্ৰমণতে আজি কোনোবাই যদি প্ৰাৰ্থনা কৰিব জানা নাই কোনোবাই যদি বাইকও জানা নাই আমাৰ খ্ৰীষ্টমাছ আহিছে যীশুৰ জন্মদিন আহিছে বুলি নতুন কাপোৰ এখন লৈ পেলাই মনত সান্তনা লুভিছে বুলি কৈছে হালেলুয়া আৰু সেইটো কি কৰিছে ঈশ্বৰে দেখা পাই আছে বুলি কৈছে তেওঁ মোৰ কাৰণে আনন্দিত হৈছে হালেলুয়া ভাষা ভাষী জাতি দেশ বিদেশ সকলোৰ মাজতে আজি কি হৈছে উখল মাখল সৃষ্টি ঈশ্বৰে যে নিজৰ একমাত্ৰ পুত্ৰক আমাৰ নিমিত্তে মোৰ পাপৰ নিমিত্তে উদ্ধাৰৰ নিমিত্তে যে পঠালে সেই কথাটো লৈ পেলাই জগতে উখল মাখল হৈ আছে প্ৰেইজ দ্য লৰ্ড আৰু ঈশ্বৰে সেই শক্তিটো নিজৰ একমাত্ৰ পুত্ৰৰ দ্বাৰা দিলে আৰু তাৰে পৰা অকণমান অলপ কিঞ্চিত ভাগ গন্ধটো আমিও পাইছোঁ হয়নে আমি বহুত পাইছোঁ বুলি নহয় বহুত অকণমান হ'লেও পাইছোঁ আমি গন্ধটো পাইছোঁ কাৰণ আমি আমাৰ কাৰণে মোৰ কাৰণে প্ৰভু যীশু জন্মিল বুলি আমি জানিছোঁ আৰু বুজিছোঁ সেইকাৰণে আমি সহভাগিতা আছোঁ আজি ইয়াতে একগোট হোৱাৰ উদ্দেশ্যটো এইটো প্ৰভু যীশু যে এদিন মোৰ পাপৰ কাৰণে উদ্ধাৰৰ কাৰণে জন্মিল সেইকাৰণে আজি আমি সহভাগিতা লৈছোঁ প্ৰভু যে মোৰ কাৰণে জন্মিছিল সেই উদ্দেশ্যটো লৈ পেলাই আমি আজি একগোট হৈছোঁ প্ৰেইজ দ্য লৰ্ড আপুনি জানিব
গভীৰকৈ নিগৰতকৈ জানিবলৈ চেষ্টা কৰিব আৰু জানিব আপুনি আশীৰ্বাদ পাব। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে কৈছে যে আমি সেই মৃত্যুৰ দেশত বাস কৰিছিল, তেওঁৰ ওপৰত দীপ্তি প্ৰকাশিত হ'ল, আৰু আমি মৃত্যুৰ দেশত বাস কৰি আছো। অৰ্থাৎ আমি একদিন এটা দিনত আমি যেতিয়া মৃত্যু হ'ম, জন্ম হৈছো যিটো মৃত্যু হ'ম, আৰু মৃত্যু হ'লে আমাৰ জীৱনটো নৰকত গ'লে হেঁতেন, নৰকত পেলালে হেঁতেন ঈশ্বৰে। কিন্তু প্ৰভু যীশুক ঈশ্বৰে পঠাই, প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই আজি আমি কি হলো, অনন্ত জীৱনৰ সিপাৰে আহিলো, আৰু আমি এদিন অনন্ত জীৱন, অনন্ত জীৱন অৰ্থ স্বৰ্গ ৰাজ্য, অনন্ত জীৱন আমি এদিন পাম। সেইটো আশাৰে আমি আজি প্ৰভু যীশুৰ জন্মৰ দিন পালন কৰি আছো, আৰু প্ৰভু যি যে এদিন জন্ম হৈছিল সেইটো আমি অনুসৰণ কৰি আমি আহিছো, আৰু জীয়াই থকা পৰ্যন্ত বা জীয়াই থকা কেইদিন আমি সেইটো পালন কৰিম। কাৰণ আমাৰ যেতিয়ালৈকে পৃথিৱীৰ আমাৰ জীৱন পৃথিৱীৰ পৰা ত্যাগ নহয় তেতিয়ালৈকে আমি ঈশ্বৰৰ মহিমা কৰিম। প্ৰেইজ দ্য লৰ্ড। এদিন যেন আমি স্বৰ্গ ৰাজ্যৰ অধিকাৰটো যেন পাওঁ। আমাৰ আশীৰ্বাদ আছে, আমি আশীৰ্বাদ পাইছো, হয়নে? সুস্থতা পাইছো। যদি আমাক আশীৰ্বাদ কৰিছে ঈশ্বৰে, আমাক যদি সুস্থতা দিছে, তেতিয়াহ'লে আমি অনন্ত জীৱনো পাম, অৰ্থাৎ স্বৰ্গ ৰাজ্য এদিন পাম। হালেলুয়া। আমি আশীৰ্বাদটো যদি আমি বিচাৰিছো আৰু সুস্থতাও যদি বিচাৰিছো, আমি স্বৰ্গ ৰাজ্য বিচাৰিব লাগে। নিবলৈ মই আহিছো, হয়নে? আৰু যোনদিনা প্ৰভু যীশু কৈছে মই যি জাগাত যাম তোমালোকে এতিয়া যাব নোৱাৰা, মই যেতিয়া গৈ পেলাই জাগা ঠিক কৰিম তেতিয়া তোমালোকক মই লৈ যাবলৈ আহিম, নিবলৈ আহিম বুলি কৈছে। হালেলুয়া। প্ৰভু যীশু পৃথিৱীত ক্ৰুচত মৃত্যু হৈ জি উঠি গ'ল আমাৰ কাৰণে, আপোনাৰ কাৰণে, স্বৰ্গ ৰাজ্যৰ জাগা ঠিক কৰিবৰ কাৰণে, পিতৃ ঈশ্বৰত অনুৰোধ কৰিবৰ কাৰণে, নিবেদন কৰিবলৈ গৈছে, আৰু দ্বিতীয় আগমনত আপোনাক আৰু আমাক নিবলৈ আহিব। হালেলুয়া। আজি আমি পিতৃ ঈশ্বৰে যে আমাৰ কাৰণে উদ্ধাৰকৰ্তা, ত্ৰাণকৰ্তা স্বৰূপে যি পঠাই দিলে, তেওঁক আমি আজি উদযাপন কৰি আছো, পালন কৰি আছো। সেই দিনটোত আমি অংশগ্ৰহণ কৰিছো, ইজনে সিজনে পৰস্পৰে প্ৰেমত মুখ দেখা দেখিকৈ ঈশ্বৰৰ বাক্য শুনিছো, প্ৰাৰ্থনা কৰিছো, আৰু আমি যদি তেওঁক ৰখি আছো তেতিয়াহ'লে নিশ্চয় আমি অনন্ত জীৱন পাম। আৰু সেইটোৰ বাবে আজি আপোনাৰ কাৰণে আমাৰ কাৰণে কি কৰিলে, নিজৰ একমাত্ৰ পুত্ৰক জগতলৈ পঠালে। আন্ধাৰ আছিল বুলি কৈছে, সেই পৃথিৱীখন আন্ধাৰ আছিল, আৰু তাতে কি কৰিলে, দীপ্তি প্ৰকাশ কৰিলে। দীপ্তি মানে পোহৰ। প্ৰভু যীশু যেতিয়া জন্ম হৈছিল পোহৰ হৈছিল। যীশু খ্ৰীষ্টই জেৰুজালেম বেথলেহেমত যেতিয়া জন্ম হ'ল তেতিয়া তৰাই পোহৰ দিছিল বুলি কৈছে। আপোনালোকক সুধিব তৰাটো কিহৰ কাৰণে দিয়ে, মানুহবিলাকে সুধিব। তৰা যেতিয়া যীশু খ্ৰীষ্ট জন্ম হৈছিল, শাস্ত্ৰত, আগৰ শাস্ত্ৰবিলাকত লিখা আছিল, বিধান পণ্ডিতবিলাকে শাস্ত্ৰ অধ্যয়ন কৰিছিল, তেতিয়া তেওঁলোকে গম পাইছিল যে যেতিয়া জগতৰ ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা জন্মিব বুলি শাস্ত্ৰত লিখা আছিল, আৰু সেই জন্মিলে পূব ফালে তৰা এটা ওলাব, সেই তৰাটো ওলোৱা দেখিলে সেই ত্ৰাণকৰ্তাজন, উদ্ধাৰকৰ্তাজন, ৰজাৰ ৰজা, প্ৰভু প্ৰভুজন জন্মিব, আৰু তেতিয়া গম পাবা যে সেই তৰা ওলোৱাৰ লগে লগে গম পাবা যে সেই ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা, ৰজাৰ ৰজা, প্ৰভু প্ৰভু জন্ম হ'ল বুলি জানিবা বুলি কৈছে, জানিবা বুলি কৈছে। তেতিয়া পণ্ডিত বিলাকে গম পালে যে পূবফালে তৰাটো ওলাল, পূবফালে তৰাটো ওলাল, আৰু ওলোৱাৰ কাৰণে তেওঁলোকে গম পালে যে উদ্ধাৰকৰ্তা, ত্ৰাণকৰ্তা জন্মিব লগা জন্মিল। আৰু যেতিয়া বেথলেহেমত গৈছিল তেতিয়া ডাইৰেক্টলি পণ্ডিতসকলে ডাইৰেক্টলি যাই পেলাই বিচাৰি পোৱা নাছিল। কোনে দেখুৱালে? তৰাই দেখুৱালে, হয়নে? তৰাই দেখুৱালে, আৰু তৰাই লৈ গৈ পেলাই তেওঁলোকক য'ত প্ৰভু যীশু আছিল তাতে দেখুৱাই দিলে। তৰাই লৈ পেলাই দেখুৱাই দিলে। সেইকাৰণে সেই তৰাটোৰ কাৰণে আমি প্ৰভু যীশু জন্ম হোৱাত পূবফালে তৰা ওলাব বুলি কৈছিল, আৰু প্ৰভু যীশু য'ত দানা পাত্ৰত আছিল তাত থাকোঁতেও তিনিজন পণ্ডিতক তৰাই লৈ যাই পেলাই দেখুৱাইছিল। সেইটোৰ কাৰণে আমি তৰাটো লগাওঁ বুলি ক'ব। হালেলুয়া। আৰু তৰাটো হ'ল জয়যুক্ত, তৰাৰ অৰ্থটো জয়যুক্ত, হয়নে?
আৰু আৰ্মি পুলিচ ডাঙৰ ডাঙৰ SSB বিলাক কিবাবিলাক আৰ্মিৰ মেজৰ বিলাকে ফুলি পিন্ধে ন তৰা পিন্ধে ন জয় যুক্ততা মানে তেওঁলোক ষ্টেপ বাই ষ্টেপ পাৰ হলে মানে তেওঁলোকে প্ৰমোশন পালে সেইবিলাক পায় বেলবিলাক পায় আৰু হেতুৰ কাৰণে সেই জয় যুক্ততাৰ চিন যীশু খ্ৰীষ্ট জয় যুক্ততাৰ চিন আৰু সেই কাৰণে আমাৰ প্ৰভু যীশু যেটা জন্ম হল সেই কাৰণে আমি যে যীশু জন্মিল বুলি আমি সকলো জানিলো বা পণ্ডিত সকলে জানিলে পৃথিৱীৰ মানুহ জানিলে সেই কাৰণে তৰাটো আলাই দিয়া হয় যে প্ৰভু যীশু জন্মিল আৰু প্ৰভু যীশু পোহৰ সেই কাৰণে আপোনালোকে প্ৰভু যীশুক বিশ্বাস কৰাৰ লগতে আপোনালোকৰ তাত প্ৰভু যীশু আশীৰ্বাদ কৰাৰ লগতে আপোনালোকে এতিয়া পোহৰ হৈ থাকিলে বুলি কৈছে আপোনালোকে পোহৰৰ সন্তান আপোনালোকে পোহৰ বুলি কৈছে সেইকাৰণে আপোনালোকক যদি সুধে আমি পোহৰৰ সন্তান ক'ব লাগে কিহত পোহৰ আমি পোহৰৰ সন্তান আমি যিটো নেকি জগতে কৰে যিটো নেকি জগতে খায় যেনেকে জগতে চলে তেনেকে আমি নচলো আমি জগততকে সম্পূৰ্ণ পৃথকভাৱে চলো সম্পূৰ্ণ পৃথকভাৱে আলোচনা কৰো পৃথকভাৱে বিবেচনা ৰাখো পৃথকভাৱে আমাৰ বিশ্বাস থাকে আৰু আমাৰ জ্ঞান শক্তিবিলাক অলপ পৃথক হ'ব লাগে তেতিয়া গম পাই যে আমি জগততকে পৃথক আৰু সেইকাৰণে আমি জগতৰ পোহৰ প্ৰেজ দ্য লৰ্ড আৰু হেতুৱে আমি জগতৰ পোহৰটো আমি দেখুৱাব লাগে চলিব লাগে সেইকাৰণে কৈছে যে আনন্দ কৰাৰ আৰু লুদ্ৰিব ভাগ বাট লোৱাৰ সময়ত উল্লাস কৰাৰ দৰে তেওঁবিলাকে তোমাৰ সাক্ষাতে আনন্দ কৰে প্ৰেজ দ্য লৰ্ড লুদ্ৰিব আমি কিবা কিবি কৰো ন কিবা কিবি কৰো আমি যেটো ভাল বস্তু আমি ভাগ পাতো কিবা এটা পালো কিবা এটা কৰিলো আমি ভাল বস্তু ভাগ পালো তাতে ভাগ পালে আমি কি কৰো আনন্দিত হওঁ ন কেতিয়াবা ধৰি লওক আমাৰ মহিলাসকলে শাৰী এখন বা মেখেলা চাদৰ বা ভাল সোণা বা ভাল গডৰেজ বা ভাল আলমাৰি পালে আমি আনন্দ হওঁ ন আৰু পুৰুষ বিলাকে কি হয় পুৰুষ বা ল'ৰা ছোৱালী বা পুৰুষ বিলাকে কি হয় যেতিয়া নতুন গাড়ী এখন লয় নতুন বাইক এখন লয় নতুন স্কুটি এখন লয় নতুন চাইকেল এখন লয় নতুন কিবা এটা ভাল পুৰুষ মানুহৰ ভাল লগা বস্তু এটা পায় তেতিয়া ফূৰ্তি কৰে দেই ঠিক তেনেকুৱা আজি আমি কি হৈছো আমাৰ তাত কি আছে প্ৰভু যীশু আমাক ললে আমি ভাল বস্তু পালো সেইকাৰণে আমি কি হ'ব লাগে আনন্দিত হ'ব লাগে উল্লাসিত হ'ব লাগে আমাৰ তাত ভাল বস্তু আছে কি বস্তু প্ৰভুৰো প্ৰভু ৰজাৰো ৰজা কেতিয়াও শেষ নোহোৱা ঈশ্বৰৰ শক্তি আমাৰ তাত আছে প্ৰেজ দ্য লৰ্ড সেইকাৰণে আমি শান্তিত আৰু আনন্দিত থাকিব লাগে আমি দুখ মনত বেজাৰ মনত আমি থাকিব নালাগে ঈশ্বৰে কৈছে সেইকাৰণে ঈশ্বৰে কৈছে তোমালোকে সাক্ষাতে আনন্দ কৰা কিয়নো তুমি যদি নয়নৰ দিনত কৰা নিচিনাকৈ তেওঁবিলাকৰ ভাৰ স্বৰূপ জ্বলি তেওঁবিলাকৰ কাণ মাৰি আৰু তেওঁবিলাকৰ উপদ্ৰৱকাৰীৰ দণ্ড ভাঙি পেলালা কাৰণ ঘোৰ যুদ্ধ সজ্জিত থকা সৈন্য সকলো প্ৰকাৰ সাজ আৰু তেজেৰে লটিপটি হোৱা পোছাক জুয়ৰ খৰি কৰি পুৰা যাব প্ৰেজ দ্য লৰ্ড যিমান বেয়া আছে পৃথিৱীত হিংসা নিন্দা কাইজা পিছাল লগা যুজা যুদ্ধ বিৰতি যিমান বেয়া আছে সকলো আমি পেলাই পেলাই কি কৰিব লাগে জ্বলাই দিব লাগে বুলি কৈছে জ্বলাই দিব লাগে অৰ্থাৎ আমি পেলাই দিব লাগে আমাৰ তাত আমি নিজৰ জীৱনত নিজৰ পৰিয়ালত নিজৰ স্বামী পত্নীত নিজৰ ল'ৰা ছোৱালীত ওচৰ চুবুৰীয়াত বন্ধু বান্ধৱীত মণ্ডলীত বিশ্বাসত এইবিলাক আমি জাগা দিব নালাগে আৰু ৰাখিব নালাগে বুলি কৈছে সেয়া ঈশ্বৰৰ বাক্য কৈছে আৰু যিমান বেয়া আছে সেইটো আমি এৰি পেলাই আমি আনন্দিত হ'ব লাগে বুলি কৈছে কিয়নো আমালৈ এটি ল'ৰা জন্মিল আমাক এটি পুত্ৰ দান কৰা হ'ল আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব আৰু তেওঁৰ আশ্চৰ্য মন্ত্ৰী পৰাক্ৰমী ঈশ্বৰ অনন্তকাল স্থায়ী পিতৃ আৰু শান্তি ৰাজ নামেৰে প্ৰখ্যাত হ'ব হালেলুয়া আমাৰ প্ৰভু যীশু এনেকুৱা শক্তি আছে বুলি কৈছে যিমান বেয়া আছিল পৃথিৱীত যিমান পাপময় জীৱন ধাৰা নয়ৰ নিচিনা পাপ বৈ আছিল আৰু সেই পাপবোৰ ধুবলৈ ঈশ্বৰে প্ৰভু যীশুক পঠাই দিলে আৰু প্ৰভু যীশু আহি
আপোনাৰ আমাৰ পৃথিৱীৰ মানুহৰ পাপ মন বিলাক নষ্ট কৰি দিলে বুলি কৈছে, ধ্বংস কৰি দিলে। কিন্তু যীশুৱে কৈছে ধ্বংস কৰিছে বুলি। আপুনি সেই পাপ বিলাক আপুনি নিজৰ মনৰ পৰা ধ্বংস কৰিছে নে নাই? আপুনি ধৰি ৰাখিছে নেকি? আপুনি মনত বান্ধি ৰাখিছে নেকি? কিন্তু যদি ৰাখিছে, সেই অনন্ত জীৱনটো নাপাব। আৰু সেই অনন্ত জীৱন পাবৰ কাৰণে পাপময় মনটোক আমি একদম মাৰি পেলাব লাগে বুলি কৈছে, জ্বলাই পেলাব লাগে কৈছে। ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি জ্বলাই পেলাব লাগে, মাৰি পেলাব লাগে, আৰু আমাৰ মনত কেতিয়াও ৰাখিব নালাগে বুলি কৈছে। হালেলুয়া। তেতিয়াহে প্ৰভু যীশুৱে আপোনাৰ মনত আমাৰ মনত নতুনকৈ জন্ম হ'ব বুলি কৈছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। যীশু জন্মিছে পৃথিৱীত, কিন্তু এতিয়া আপোনাৰ মনত আমাৰ মনত বিশ্বাসী বিলাকৰ মনত প্ৰভু যীশু জন্মিব লাগে। আপোনাৰ মনত যদি প্ৰভু যীশু জন্মিছে, তেতিয়া আপুনি আনন্দিত শান্তিত আছে। প্ৰভুৰ কাম কৰিবলৈ ইচ্ছা লাগিব, প্ৰভুৰ গান গাবলৈ ইচ্ছা লাগিব, প্ৰভুক সেৱা কৰিবলৈ ইচ্ছা লাগিব, প্ৰভুৰ বাক্য শুনিবলৈ ইচ্ছা লাগিব, আৰু আপুনি প্ৰভুৰ কাৰণে চিন্তা কৰিব, প্ৰভুৰ কাৰণে কিবা কৰিব পাৰিম নেকি বুলি পেলাই আপুনি আগবাঢ়িব। প্ৰেজ দ্য লৰ্ড। যদি আপোনাৰ অন্তৰত যদি প্ৰভু জন্মিছে, হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইকাৰণে সকলো শাসনভাৰ প্ৰভুৰ কান্ধত দিয়া হ'ব বুলি কৈছে। তেওঁ আশ্চৰ্য মন্ত্ৰী হ'ব, পৰাক্ৰমী হ'ব, অনন্তকাল স্থায়ী পিতৃৰ শান্তি ৰাজ নামেৰে প্ৰখ্যাত হ'ব। কোনে হ'ব? প্ৰভু যীশু হ'ব। আৰু প্ৰভু যীশু যদি হয়, প্ৰভু যীশু কৈছে, ময়ে জগতক জয় কৰিলো, তোমালোকেও জয় কৰা। মোক যদি তোমালোকে বিশ্বাস কৰা, মোৰ আৰ্হি হোৱা। আৰ্হি মানে আমাৰ পিতৃ মাতৃ যেনেকে চলিছে ভালকৈ, তেনেকে আমাৰ ল'ৰা ছোৱালী বিলাকে চলিব লাগে বুলি কৈছে। যদি পিতৃ মাতৃ ভাল আছিল, ল'ৰা ছোৱালী যদি ভালকে নচলে, তেতিয়াহ'লে কেনেকে আৰ্হি হ'ব, কেনেকে আশীৰ্বাদ থাকি যাব, হয়নে? সেইকাৰণে প্ৰভু যীশু কৈছে, মই জগতক জয় কৰিলো, তোমালোকে জয় কৰা, তেহে পৰিত্ৰাণ পাবা। আৰু যদি তোমালোকে জগতকে জয় কৰিব পৰা নাই, তেতিয়াহ'লে মোৰ আৰ্হি হ'ব নোৱাৰা, আৰু সেই পোহৰ তোমাৰ তাত নাথাকিব। সেইকাৰণে আমাৰ তাত পোহৰ থাকিবৰ কাৰণে, আমাৰ অনন্ত জীৱন থাকিবৰ কাৰণে, প্ৰভুৱে আমাক প্ৰেম কৰিবৰ কাৰণে, প্ৰভুৱে আমাক ব্যৱহাৰ কৰিবৰ কাৰণে আমি প্ৰভুক নিজৰ অন্তৰত ঠাই দিব লাগে, আৰু নতুনকৈ জন্মিব দিব লাগে, আৰু আমি পোহৰৰ সন্তান স্বৰূপে থিয় হৈ আমি দেখুৱাব লাগে। প্ৰেজ দ্য লৰ্ড।